সকল আজি তোমালোকক অনুশীলনী 2.1ৰ যিখিনি 2 নম্বৰৰ যিখিনি অংক আছে এই অংকখিনি কৰি দেখুৱাম তোমালোকে ভালমতে মনোযোগ দিবা ইয়াত 2ৰ 1 নম্বৰ অংকটো আছে 2x - 4 মই খালি সমাধান কৰিম সমাধান কৰি কৰাৰ পিছত ইয়াত x ৰ মান ধৰা 1 আছে 2 আছে ইয়াত -2 আছে আমি প্ৰথমতে 2x - 4 = 0 সমীকৰণটো সমাধান কৰিম সমাধান কৰাৰ পিছত যিটো মান ওলাব সেইটো এনসাৰ হ'ব হলে 1 ওলাব নহলে 2 ওলাব নহলে -2 ওলাব গতিকে আহা আমি অংকখিনি এতিয়া কৰো ইয়াত x ৰ মান দিয়া আছে 1 2 -2 তো অংকটো কৰিম আমি এতিয়া implies the x ৰ মানটো কিমান হ'ব at twice x লিখিলো equal -4 ইফালে গলে কি হ'ব +4 চিনটো উল্টা হৈ যাব তাৰ পিছত লিখিলো আমি x equal 4 টো থাকিব ওপৰত x ৰ লগত যেটো 2 পূৰণ আছে সেইটো কোথায় যাব তলত x equal 2 এর সাইড হরণ কৰিলে কেইবাৰ যাব দুবাৰ গতিকে আমি x ৰ মানটো কিমান পাইছো 2 পাইছো গতিকে ইয়াত দিয়া আছিল x ৰ মানটো দিয়া আছিল ইয়াত x ৰ মানটো দিয়া আছিল 1 2 আৰু -2 ইয়াত আমাৰ এনসাৰটো ওলালে x ৰ মানটো কিমান 2 গতিকে আমাৰ মানটো কি হ'ব 2 তে 1 নম্বৰ অংকটো হৈ গ'ল এতিয়া আমি 2 নম্বৰ অংকটো কৰিম এতিয়া আমি 2 নম্বৰ অংকটো কৰিম 2 নম্বৰ অংকটো আছে 11y + 5 equal -6 দিয়া আছে -6 কিন্তু ইয়াত y ৰ মানটো কিমান কৈছে y ৰ মানটো ইয়াত দেখাইছে তিনটা মান দিয়া আছে y ৰ মানটো দিয়া আছে 0, 1, -1 এই তিনটাৰ ভিতৰত মানে কোনটো হ'ব এইটো লিখিব লাগিব গতিকে আমি এইটো সমাধান কৰিলে আমি পাই যাম y ৰ মানটো কি হ'ব তো 11y লিখিলো আমি ইকুৱেল এটো কি আছে -6 এটো প্লাস হয় ইফালে গলে কি হ'ব -5 11y equal -6 -5 যেহেতু একই চিন আছে একই চিন থাকলে কি হ'ব যোগ হবার চিনটো হ'ব -11 implies y equal to কি হ'ব এই -11 আৰু এই 11 টো তলত আহি যাব গতিকে আমি y মানটো কিমান পাম -1 11 হৰণ কৰিলে কিমান যাব এবাৰ গতিকে y মানটো কিমান পাইছো আমি -1 ছাত্ৰ ছাত্ৰীসকল 3 নম্বৰ অংকটো মই তোমালোকক দেখুৱাই আছো 3 নম্বৰ অংকটো আগতে কৰিছিলো অলপ অংকটো কাট খাই গল সেইকাৰণে সম্পূৰ্ণভাৱে তোমালোকক মই এই অংকটো দেখুৱাই আছো ইয়াতে দেখুৱাই আছো কি আছে 3y / 5 ইকুৱেল টু কিমান আছে 3 গতিকে প্ৰথমতে তোমালোকে 3y লিখিবা লিখি পেলাই 5 আৰু কোনাগুনি পূৰণ কৰিবা 5 * 3 লিখি দিবা 5 * 3 তাৰ পিছত y ইকুৱেল টু কি হ'ব 5 * 3 যেটো ওপৰত আছে এটো লিখিবা আৰু y 3y আছে y লগত যেটো 3 পূৰণ আছে এটো কোথায় যাব তলত এটো সো এটো তলত আহি গল গতিকে এটো 3 কাটি দিলো তেতিয়ালে y ৰ মানটো কিমান হ'ল 5 y ৰ মানটো কিমান হৈছে এটো 5 হৈছে x plus 5 equal 7 minus 6 ইয়াত x ৰ মানটো দিয়া আছে 1 -1 আৰু 2 দিয়া আছে এই তিনটা মান দিয়া আছে এই তিনটাৰ ভিতৰত কোনটো হ'ব এইটো লিখিব লাগিব গতিকে আমি এইটো সমাধান কৰি x ৰ মান ওলালে হৈ যাব এটা আমি x লিখিলো আৰু এই যেটো -x আছে এই x টো আমি ইফালে আনিলো তো -x ইফালে আনিলে কি হ'ব +x ইকুৱেল ইয়াত কি আছে 7 এটো প্লাস 5 ইফালে গলে কি হ'ব -5 গতিকে x plus x কিমান হৈছে twice x equal 7 ৰ পৰা 5 গুছি গল কিমান হ'ব 2
গতিকে এক্স ইকুৱেল টু কিমান হ'ব 2/2 এক্স ইকুৱেল টু কিমান হ'ল 1 গতিকে এনচাৰ কোনটো হ'ব +1 ইয়াত এক্সৰ মানটো কি হ'ব আমি এনেকৈ ওলাম এতিয়া ইয়াত যিটো টুৱাইছ এক্স লিখিলোঁ ইকুৱেল এইটো 1 আছে 1 লিখে এইটো +1/3 ইফালে গ'লে কি হ'ব -1/3 টুৱাইছ এক্স ইকুৱেল এইটো কি হ'ব আমরা 3টো লসাগু ল'লোঁ এইটো সিঙ্গল নাম্বাৰ হৈ আছে এইটো ডাইৰেক্ট পূৰণ কৰি দিয়া 3 এগুণে কিমান 3 -1 এটা মানে লসাগু কিমান ল'লোঁ 3 আমি যদি 3 ল'লোঁ এই 1ৰ তলত একোনা মানে কিমান আছে 1 আছে প্ৰথমতে আমাৰ এইটোৰে 1 ৰে 3 হৰণ কৰিলে কি হ'ব 3 বাৰ 3 বাৰ যাব 3 লগত 1 পূৰণ কৰিলে কিমান 3 কিমান ডাইৰেক্ট কৰিলোঁ এতিয়া টুৱাইছ এক্স ইকুৱেল টু কিমান হ'ল 3 পৰা 1 গুচি গ'ল কিমান থাকিব 2 তলত আছে 3 তে x ইকুৱেল 2/2 x ৰ লগত যিটো 2 পূৰণ আছে আমি তলত লৈ আহিলোঁ আৰু এইটো 3 তে এইটো 2 ৰে 2 কাটি দিয়া ওপৰত ইকোনা মানে কিমান আছে 1 তেতিয়াহ'লে x ৰ মানটো কিমান হ'ব 1/3 এইটো আনসাৰ এইটো এতিয়া তোমালোকক মই এই 6 নম্বৰ অংকটো কৰি দেখুৱাই আছোঁ অংকত আছে 10p - 4 ইকুৱেল 4 × 2p + 1 ইয়াত মান দিয়া আছে পিৰ মান দিয়া আছে 2 4 আৰু -4 গতিকে অংকটো কৰিব লাগিব এনেকুৱা ইয়াত চোৱা 10p - 4 প্ৰথমতে লিখি ল'বা ইকুৱেল 4 × 2p 4 লগত 2টো পূৰণ কৰি দিবা 4 2 যাৰ কিমান 8 4 দুগুণে কিমান 8 লগত p আছে p লিখিব লাগিব প্লাছ 4 গুণে কিমান 4 তাৰপিছত p যিখিনি আছে p খিনি আমি এক সাইডত নিম 10p এইটো প্লাছ 8p আছে ইফালে গ'লে কি হ'ব -8p ইকুৱেল এই 4টো তো আগৰ পৰা আছে এটা এই যিটো 4 আছে -4 আমি ইফালে লৈ গ'লো কি হ'ল +4 তাৰপিছত 10p ৰ পৰা 8p গুচি গ'ল কিমান থাকিল 2p ইকুৱেল 4 + 4 কিমান হ'ব 8 এটা p ইকুৱেল p লগত যিটো 2 পূৰণ আছে এইটো কোত আহি যাব তলত আৰু এই যিটো 8 আছে এইটো ওপৰতে থাকিব তাৰপিছত p ইকুৱেল কিমান হ'ব 2 ৰে 8 হৰণ কৰিলে কেইবাৰ যাব 4 বাৰ গতিকে এনসাৰ হ'ল এইটো গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই 2ৰ যিখিনি অংক আছিল গোটেইখিনি মই কৰি দেখুৱালোঁ গতিকে মই গোটেইখিনি অংক মই পৰ্যায়ক্ৰমে দি যাম তোমালোকে মোৰ যি চেনেল আছে এই চেনেলটো প্ৰথমতে সাবস্ক্ৰাইব কৰি ল'বা গতিকে আজিলৈ মই ইমানতে সমাপ্ত কৰিলোঁ